প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় জুৰুড কেন্দ্ৰত মাতৃ দিৱসটি অতি উলহ মালহেৰে আৰু আধ্যাত্মিক পৰিৱেশত উদযাপিত কৰা হয়। প্ৰতিকূল বতৰকো নেওচি প্ৰায় অৰ্ধ শতাধিক আই মাতৃৰ উপস্থিতিত জুৰুড কেন্দ্ৰৰ ৰাজযোগ মেডিটেশ্যন কক্ষ মুখৰিত হৈ পৰে। অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত সকলো আই মাতৃকে চন্দনৰ তিলক পৰিধান কৰাই লগতে ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট সাহিত্যিক সাংবাদিক শশীপ্ৰভা দাস বাইদেউ প্ৰমুখ্যে দত্ত পণিতা শৰ্মা বৰদলৈ, সবিতা দেৱী, ববিতা বৈশ্য লহকৰ আদি বিশিষ্ট আই মাতৃসকলৰ উপস্থিত থাকে। লগতে আন্তঃৰাষ্ট্ৰীয় বাহিবাদক দীপক শৰ্মাদেৱৰ সহধৰ্মিনী জিনা শৰ্মা বাইদেউ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। গীত নৃত্য আৰু আধ্যাত্মিকতাৰে ভৰপূৰ অনুষ্ঠানটোত মাতৃশক্তিৰ ত্যাগ, পবিত্ৰতা, দয়া আৰু কৰোণাৰে ভৰপূৰ এখন সুখী পৰিয়াল গঢ়াৰ ক্ষেত্ৰত মাতৃৰ ভূমিকা সম্পৰ্কে উপস্থিত বক্তাসকলে নিজৰ নিজৰ বক্তব্য আগবঢ়ায়। জুৰুড কেন্দ্ৰৰ সঞ্চালিকা বি কে সংহিতা বাইদেৱে আধ্যাত্মিক মাৰ্গদৰ্শন আগবঢ়াই কয় যে আত্মাৰূপী মাৰ অপবিত্ৰতাই সমাজৰ দুখ কষ্টৰ অন্যতম কাৰণ। তেওঁ ৰাজযোগ মেডিটেশ্যনৰ জৰিয়তে আত্মিক শক্তি বৃদ্ধি কৰি সমাজত শান্তি আৰু সুসংস্কাৰ প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বক্তাসকলে মত প্ৰকাশ কৰি কয় যে মাতৃ দিৱস কেৱল এদিনৰ বাবে নহয়, মাতৃ সদায় পূজ্য। লগতে বৃদ্ধা আশ্ৰম বৃদ্ধিৰ ক্ষেত্ৰত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে শিক্ষিত আৰু সমাজৰ আৰ্থিকভাৱে সবল ব্যক্তিসকলৰ পিতৃ মাতৃয়ে বৃদ্ধাশ্ৰমৰ আৱাসী বেছিকৈ হোৱা পৰিলক্ষিত হৈছে। ই সমাজৰ বাবে এক চিন্তনীয় বিষয়। অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বাহিবাদক দীপক শৰ্মাদেৱৰ সুপুত্ৰ পহৰ পঞ্চমৰ মনোমোহা বাহিবাদনে পৰিৱেশটো অধিক আধ্যাত্মিক আৰু সজীৱ কৰি তোলে, উপস্থিত সকলোকে আলোকিত কৰে। অনুষ্ঠানত উপস্থিত হৈ অনুভৱ ব্যক্ত কৰি ববিতা বৈশ্য লহকৰ বাইদেৱে এইদৰে কয়। আৰু শ্ৰীনগৰ সাহিত্য সভাৰ সম্পাদিকা, তাৰ উপৰিও মই যথেষ্ট অনুষ্ঠানৰ লগত জড়িত। আজি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিদ্যাৰ শাখা জুৰুডস্থিত শাখা, ইয়াত আহি খুবেই ভাল লাগিছে, আনন্দিত হৈছোঁ। আমাৰ যিটো বৰ্তমান এতিয়া দেশৰ পৰিস্থিতি, মানে যিটো বাতাবৰণ চলিছে, এই বাতাবৰণৰ কাৰণে আমাৰ আধ্যাত্মিক অনুষ্ঠান খুবেই প্ৰয়োজন হৈছে। কাৰণ আমাৰ বিশেষকৈ মহিলাসকল আমাৰ দেখা পাইছোঁ যে কিছু মানে অবাতে বিচলিত হৈছে, গতিকে তেওঁলোকৰ কাৰণে মেডিটেশ্যনটো অতিকৈ প্ৰয়োজন। মই ভাবোঁ যে আমাৰ ঈশ্বৰীয় বিদ্যালয়ৰ দ্বাৰা এই অনুষ্ঠানটো মানে যিমান দূৰ আগুৱাই যাব, হয়তো মহিলাসকল সিমান মানে সংঘটিত হ'ব পাৰিব। আৰু মহিলাসকলক মই ভাবোঁ কি প্ৰতিটো ওৱান টু অল মহিলাক মানে ইয়াৰ লগত সংলগ্ন কৰাটো উচিত বুলি মই ভাবোঁ। ধন্যবাদ। অনুষ্ঠানৰ শেষত সঞ্চালিকা বি কে সংহিতা বাইদেৱে মেডিটেশ্যনৰ জৰিয়তে বিশ্বৰ প্ৰতিগৰাকী মাতৃলৈ আত্মিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, লগতে ঈশ্বৰীয় প্ৰসাদ সকলোকে অৰ্পণ কৰে। ওম শান্তি। आज आप माँ बने हो, उससे पहले आप सबका भी कोई ना कोई माँ तो है। तो इस उनके साथ हम अपनी जन्म देने वाली माँ, अपने परमात्मा माँ, प्रकृति माँ, इस संसार को जिसने स्वाधीन किया उस वंदना करने वाली वंदे मातरम माता, सबको अंतर से अपने धन्यवाद ज्ञापन करेंगे, सबको याद करके शुभकामना देंगे।